কোনে ঈশ্বর পক্ষী তার হৃদয়ত নিরন্তরে হরন্তমা নরমল যত কিন্তু চিরকালে সেৱা কৰিলে তীৰ্থক কেৱলে বাহ্যৰ মাত্ৰ অনন্ত পাতক তীৰ্থৰ সাধুৰ এহি বুজি অন্তৰ এতেকে তীৰ্থৰ কৰি সাধু শ্ৰেষ্ঠতৰ হেন ভকতৰ সংগ নকৰি কোনে নিৰ্মল মনৰ ফল কহন্তয় পোনে সভাৰ গুৰুসকল আৰু আইমাতৃসকল উঠি অহাৰ নৱপ্ৰজন্মৰ ভক্ত ভক্তানীসকল ইতিপূৰ্বে আমি পুনৰ কমিটিৰ সিদ্ধান্ত মতে ভকতৰ সিদ্ধান্ত মতে আমি আকৌ পুনৰ আসন গ্ৰহণ কৰি আমি আমাৰ ইতিপূৰ্বে আমাৰ বাপজনাই যি সুন্দৰভাৱে দেশাভাগ দাঙি ধৰি হ'ল সেইসকলৰ আৰম্ভ লৈ আমি আপোনালোকৰ ওচৰত ধৰ্মৰ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া ক'লে যে আপোনাৰ ঈশ্বৰৰ প্ৰকৃত তাৰ হৃদয়ত যে আপোনাৰ ঈশ্বৰৰ তাৰ হৃদয়ত মানে হৃদয় বুলি ক'লে আমি কি বুজোঁ আৰু ঈশ্বৰ বুলি ক'লে আমি কি বুজোঁ যে ঈশ্বৰ বুলি ক'লে আমি যিজন দেখা নাই যাক কবি যোগী ঋষি মহন্তসকলে তপ কৰিও যিজন ঈশ্বৰক দেখা নাই সেইজন ঈশ্বৰক আমি উপাসনা কৰিছোঁ। সেইজন ঈশ্বৰক পাবৰ কাৰণে আমি উপাসনা কৰিছোঁ। তাৰ পোৱাৰ ৰাস্তাটো কি কেনেধৰণে আমি নেদেখাৰ ঈশ্বৰক আমি পোৱা যাব তাৰ বিনিময়ত আমাক পদে সুন্দৰভাৱে বুজাবলৈ বিচাৰিছে। তেতিয়া ক'লে কিন্তু চিৰকালে সেৱা কৰিলে তীৰ্থক কেৱলে বাহ্য মাত্ৰ কৰন্ত পাতক যে ভগৱান গোটেই বিশ্বতে জড়িত গোটেই বিশ্বত বিৰাজমান গছ লতা তৰু বিল খাল নদ নদী পোক পৰুৱা সমস্ততে প্ৰভু ভগৱন্ত বিৰাজ হৈ আছে। যদি সমস্ততে যদি প্ৰভু ভগৱন্ত বিৰাজ হৈ আছে তেতিয়াহ'লে ভকতৰ মাজতো প্ৰভু ভগৱন্ত আছে। এতিয়া ভকতৰ লগতো আছে। কেনেকৈ আছে তেওঁ যে আত্মাৰূপী প্ৰভু ভগৱন্ত চৈতন্য স্বৰূপে তেওঁ আছে। যদি ভগৱন্ত যদি সেই পঞ্চভূতিৰ দেহৰ লগত যদি আত্মা হিচাপে যদি সম্বন্ধ নকৰিলেহেঁতেন তেতিয়াহ'লে আমি কথা ক'ব নোৱাৰোঁ, বাক্য কৰিব নোৱাৰিলোহেঁতেন, তেতিয়াহ'লে আমি হাতখন লৰাব নোৱাৰিলোহেঁতেন। কাৰণ কিয় আমি এটা পুতলা, যেনেকৈ এটা পুতলা মূল্য নাই ঠিক তেনেধৰণে আমি এটা পুতলা। কাৰণ চৈতন্য প্ৰভু হৃদয়ত থকাৰ কাৰণে আমি পুতলাৰ পৰা কি হৈছোঁ অথচ জড়ৰ পৰা চৈতন্য হৈছোঁ। আমি চৈতন্য হোৱাৰ কাৰণে আমি ক'ব পাৰিছোঁ, যাব পাৰিছোঁ, খাব পাৰিছোঁ, থাকিব পাৰিছোঁ। সেইকাৰণে কৈছে যে প্ৰভু ভগৱন্ত ক'ত থাকে? পোহৰত থাকে, নিৰ্মলত থাকে, পবিত্ৰতাত থাকে। যদি এই দেহটো যদি অপবিত্ৰ হয়, এই দেহটো যদি নিৰ্মল নহয়, এই দেহটো যদি জাবৰে ভৰি থাকে তেতিয়াহ'লে ভগৱন্ত থাকিব কিন্তু নিদ্ৰা গৈ থাকিব, কিন্তু তেওঁ কেতিয়াও চৈতন্য নহয়। এইকাৰণে ক'লে যে ভিতরে জ্বলছে চাকি, বাহিরে অন্ধকার।
কোন মিস্ত্ৰীৰে বনাইছে ঘৰ ভাই? এনে চমৎকাৰ! এই ঘৰটো কোনে বনালে? এই ঘৰটো যে বনিছে, মানুহ যে দেহ এটা কোনে বনালে? ইয়াক ভগৱন্তই বনাইছে। এতিয়া ক'লে যে প্ৰভুসকল ক'লে তেতিয়া যে কেৱলে তেতিয়া কৈছে তীৰ্থ সাধু কৰি কৈছে বুজিও অন্তৰ এতেকে তীৰ্থত কৰি কৈছে সাধু শ্ৰেষ্ঠতৰ। সাধু যে সাধু মানে সাধনা। সাধনা লাগিব। যাৰ সাধনা নাই সি কেতিয়াও সাধক হ'ব নোৱাৰে। এতিয়া সাধক হ'ব লগা হ'লে 5টা গুণ লাগিব আৰু 5টা বস্তু এৰি দিব লাগিব। যে কি 5টা? এই 5টা গুণ থাকিব লাগিব। ধৈৰ্য, সহ্য, ক্ষমা, দয়া, ত্যাগ। এই 5টা গুণ থাকিব লাগিব। আৰু 5টা গুণ এৰি দিব লাগিব। কাম, ক্ৰোধ, লোভ, মোহ, নৰকৰ, দাহ ইহাক জানি সাধুসকলে কৰে পৰিহাৰ। পৰিহাৰ কৰিব লাগিব। যদি কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য, দম্ভ, অহংকাৰ যদি হৃদয়ত আছে তেতিয়াহ'লে নাম ল'ব, নামে কাম নকৰে। সেইকাৰণে ক'লে নাম লোৱা ভকতসকল নকৰিবা হেৰা, নামে খেতাৰিতে পাৰে সংকটৰ বেলা। নাম ওখ নে মধ্যম নে চাপ? নামৰ ওখ চাপটো বুজিব লাগিব। নাম নৰ্ম। নাম যদি নৰ্ম হয়, যি নাম ভকতে ল'ব সিও হ'ব লাগিব নৰ্ম। দেই বাবু, কাৰণ নাম হ'ল নৰ্ম, ভকত হ'ব লাগিব দুবৰি বন নৰ্ম। যেনেকৈ দুবৰি বনে যেনেকৈ ভকতৰ পদধূলি বিচাৰে, পদধূলি লৈ পবিত্ৰ হৈ আছে দুবৰি বনে, বাল্য ভাৱ, কেঁচুৱা ভাৱ, তদ্ৰুপ আমি যদি ভকত হ'বলৈ বিচাৰিছোঁ তেতিয়াহ'লে দুবৰি বন হ'ব লাগিব। সকলোৱে পদৰ সেৱা, সকলোৱে পদৰ ধূলি লোৱাৰ ব্যৱস্থা যিজনে কৰিব পাৰিছে সেইজনকে ভকত বুলি কোৱা হৈছে। কৃষ্ণ মন শুদ্ধ ভৈলে মিলে নিষ্কাম ভকতি, এতেকে কৃষ্ণৰ কৃপা মিলে তাকপতি। ধৰ্ম জ্ঞান সহিতে দে বতাও আছে যত, সবে তুষ্ট হইয়া থাকে ভকত সংগত। কৃষ্ণ কন ভজি গৃহ দিতকৰে ৰতি, নাহি আৰু তাৰ সম মহামন্দমতি। মহন্তয় বিষৰ সুখে কৰে মনোৰথ, জ্ঞান বৈৰাগ্যৰ সিটো নপাৱ অৰ্থ। পুৰুষসকল আইসকল যে মন বুলি কৈছে, কমাই দিয়ে কি কৈছে স্পীকাৰ? গতিকে এতিয়া কৈছে মন। এতিয়া মন শুদ্ধ ভৈলে মিলে নিষ্কাম ভকতি। মনটো শুদ্ধ হ'ব লাগিব। মনটো শুদ্ধ কৰি নিষ্কামলৈ আনিব লাগিব। নিষ্কামৰ শব্দৰ অৰ্থ কি? নিজ মানে কি? চাপৰ। নিজ মানে কি? পবিত্ৰ। নিজ মানে কি? নিজ মানে হ'ল ভগৱন্তক
সেৱা কৰক। পতিত পাৱন হৰি পতিত পাৱন, পতিত নতাৰিলে নাম কি কাৰণ? যে নামত শৰণ ল'লে তেতিয়াহ'লে আমি নৰ্ম হ'ব লাগিব। নৰ্মতা, আনয়তা, বিনয়তা, এই তিনিটা গুণ থাকিব লাগিব। নৰ্মতা, আনয়তা, বিনয়তা, তেতিয়াহে তেওঁ মনটো শুদ্ধ কৰিব পাৰিব। যে ভকতি, ভ শব্দৰে পোহৰ, ভ শব্দৰে ভাবুক, ভ শব্দৰে কি কৈছে? ভাৱনাৰ জৰিয়তে প্ৰভু ভগৱন্তক লাভ কৰিব পাৰে। কৰ শব্দৰে কৈছে কৃষ্ণ, কৰ শব্দৰে কৈছে কীৰ্তন, কৰ শব্দৰে কৈছে কি? সদায় সুস্থভাৱে প্ৰভু ভগৱন্তৰ নাম লৈ কৰ্তব্য পালন কৰা। এতিয়া এইকাৰণে ক'লে গুৰুসকল, এতেকে কৃষ্ণৰ কৃপা মিলে তাক প্ৰতি ধৰ্ম জ্ঞান তহিতে দেৱতা আছে যত। যে ধৰ্ম ক'ত যায় প্ৰসাদ উলিয়াই হৈ যায়। এতিয়া ধৰ্ম বুলিছে, ধৰ্ম ভগৱন্তৰ নাম ল'লে ধৰ্ম বুলি কৈছে। ভগৱন্তৰ নাম ল'লে ধৰ্ম বুলি কৈছে, কিন্তু মই ভগৱন্তৰ নাম লৈছোঁ, কিন্তু মই ডাঙৰক নামানো, ডাঙৰ মানুহক মই সন্মান নকৰোঁ, পিতৃ মাতৃক মই সন্মান নকৰোঁ, তেতিয়াহ'লে ই কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। ধৰ্ম হ'ল সকলোকে মান্য সৎকাৰ দিয়া, ধৰ্ম মানে সকলোকে মানা। গতিকে ধৰ্ম আৰু তেতিয়া কৈছে জ্ঞান, জ্ঞান কৈছে দেৱত্ব জ্ঞান হ'ব লাগিব, দৈবিক জ্ঞান, আসুৰিক জ্ঞান। গতিকে আমাৰ যদি আমি ভকত হৈ পেলাই যদি আমি আসুৰিক জ্ঞান হৈ থাকে, তেতিয়াহ'লে সাধু সংগই ত্যাগ কৰিব কৃষ্ণ। যদি আমাৰ ভক্তি ৰাজ্যলৈ যদি আমি নাম লগাই যদি আমাৰ ভাৱবিলাক আসুৰিক ভাৱ হয়, তেতিয়াহ'লে ভগৱন্তই ত্যাগ নকৰাৰ আগত আমাক ভকতে ত্যাগ কৰিব। কি ত্যাগ কৰিব? যে মানুহজন ভাল নহয়। গতিকে সকলোৱে ভাল পোৱাজন হ'ব লাগিব। তেতিয়া ক'লে আমি শেষলৈ আহিছোঁ বাৰু। সবে পুষ্ট হৈয়া থাকে ভকত সংগৰ ভক্ত। আজি আপোনালোকে আৰু আমি ডাঠে বলে থকাৰ কাৰণে সাধু সংগ লৈ আছোঁ, ভাগৱত শুনিছোঁ, নাম ধৰিছোঁ, কীৰ্তন কৰিছোঁ, ঢোল তাল নেগেৰা আমি বজাই আছোঁ। কালিলৈ বুঢ়া হ'ব লাগিব, ঘৰৰ পৰা ওলাব নোৱাৰিম, তেতিয়া মোৰ ভকত কোন হ'ব, সাধু কোন হ'ব আৰু মহন্ত কোন হ'ব? এতিয়া বাপ সমস্যা সাধু মহন্ত হৈ আছে। আহিব পাৰিছোঁ কাৰণে লগ পাইছোঁ বা লগ কৰিছোঁ, কালিলৈ বিচনাৰ পৰা উঠিব নোৱাৰিম, লাখুটি লৈ ফুৰিব লাগিব, তেতিয়া মোৰ ভকত কোন হ'ব আৰু ভকত ক'ত পাম? এতিয়া কৈছে অসহ্য বিভূতি বলে সময় যিটো ভজে মোক নৰোত্তমে। গাভৰু জীৱনতে, ডেকাৰ জীৱনতে, মধ্য জীৱনতে কাণক ভকত কৰি লওক সাধু সংগত, চকুক ভকত কৰি লওক, হাতক ভকত কৰি লওক, মনক ভকত কৰি লওক, লিংগ গুঞ্জক ভকত কৰি লওক। তেতিয়া এই সকলো যেতিয়া ভকত হৈ যাব, তেতিয়া সাধু সংগ নালাগে। তেতিয়া ক'ত হৰি নাম হৈ আছে, শুই থকা বিচনাতে কাণখন পাতিব। দেই প্ৰভুসকল, ক'ত হৰিনাম হৈ আছে মনটো তালৈ যাব, কিন্তু মানুহজন আছোঁ বিচনাতে, কিন্তু মন গৈ ভাগৱতত ওলাল হৈ যায়, কাণ গৈ ভাগৱতত ওলাল হৈ যায়। গতিকে এইকাৰণে কৈছে গুৰুসকল, আই মাতৃসকল, আমি বৃদ্ধৰ কালতহে ভকত আমি উপাৰ্জন কৰিবৰ কাৰণে আমি এতিয়াৰ পৰা নাম ল'ব লাগে। শেষত আহিছোঁ তেতিয়া ক'লে গুৰুসকল যে, তেতিয়া ক'লে আপোনাৰ সমস্ত সন্তৰ বিষয়ে সুখে পৰে মনুৰ ৰথ, জ্ঞান বৈৰাগৰ যিটো নপাৰৰ অৰ্থ। জ্ঞানে মুখ্য সাধিব, অজ্ঞানে নৰকলৈ নিব। যে অজ্ঞান হ'লে নৰকত যাব, জ্ঞান হ'লে ধৰ্ম উৎপত্তি হ'ব। এই জ্ঞানটো হৈছে কি? সদায় সৰুজনক মৰম কৰিবা, বয়োজ্যেষ্ঠজনক সেৱা কৰিবা, বন্ধুজনৰ লগত ঈশ্বৰৰ কথা পাতিবা। এই তিনিটা যাৰ গুণ আছে
এই তিনিটা গুণৰ দ্বাৰা তেতিয়া কি জানেনে? তেতিয়া ভগৱন্তৰ আপোনাৰ তেতিয়া কৃপা কৰিব আৰু তাৰ নামৰ অৰ্থতত্ত্ব তেওঁ হৃদয়ংগম কৰি তেওঁ তেতিয়া কি কৰিছে? ভগৱন্ত পায়ুষত হ'ব পাৰিব। অ ৰাম কৈত পাৱে মহন্তৰ গুণ জিতু জন পশুটো অধম সিটো জানাস্বৰূপত যদি বোলা হৰি তবি মুখ প্ৰাণী যত ফুৰে জোৰে ফেৰে ইয়াতি দেখায় মহত্ৰ বখি সমা জৰ মাজে পাৰিয়া কম্বল আগে ভোগ জাৰি থয়া কৰে জল মল। এতিয়া কৈছে কৈত পৰে মহন্তৰ গুণ সিটো যত। যে গুণ আমাৰ এই গুণবিলাক আমি চাব লাগিব। মই কিটো গুণত আছোঁ? আমাৰ গুণ আছে তিনিটা। এটা আছে সত, ৰজ আৰু তম। এই তিনিটা গুণৰ ভিতৰত মই কোনটো গুণত আছোঁ? যে মই সৎগুণত আছোঁ, নে মই ৰজগুণত আছোঁ, আৰু নে মই তম গুণত আছোঁ? এবাৰ নিজক সোধক মই কোনটো গুণত আছোঁ? যে সৎগুণ হ'ল ঈশ্বৰৰ নাম, ৰজগুণ হ'ল খেতি পথাৰ, আৰু তম গুণ হ'ল হাই কাজিয়া। যিজন মানুহে হাই কাজিয়া কৰি থাকিব তাৰ কুলটো ধ্বংস হ'ব, ধন টকা পইচা হানি হ'ব, আৰু মান সন্মান নাথাকিব। পিছত যায় উত্তৰ তিৰোতাৰ বুঢ়াৰীৰ লগত কাজিয়া হ'ব। বাবাই যদি কেছ নেখেলিলেহেঁতেন তেতিয়াহ'লে আমাৰ টকা কেতিয়াও নেযায়, আমাক কেতিয়াও মাটি নীতি নহয়। গতিকে এইকাৰণেই ভক্তসকলে সদায় এটা কথা চিন্তা কৰিব লাগে যে সাধু সমাজে ভূষণ। ক্ষমা গুণটো যদি থাকে এক নয়েও হানি নহয় দেই বা সমস্ত। যদি ক্ষমা গুণ থাকে তেতিয়াহ'লে এক নয়েও হানি নহয়, মান সন্মানো হানি নহয়। আৰু যদি আসুৰিক ভাৱ ক্ষমা গুণ নাথাকে, ধনো যাব জনো যাব। তেতিয়া কি হ'ব? পথৰ ভিক্ষাৰী হ'ব লাগিব। এইকাৰণে এতিয়া ইয়াত ক'লে যে আগে তেতিয়া কৈছে এইকাৰণে গুৰুসকল যে আগে ভোগ বাজি থৈয়া কৰে জলত মল, কোনোমতে সাধু সিটোত নধৰিল সভাত, কিন্তু তাৰো উপহাস মাত্ৰ বুঢ়ী তাৰ। উপহাস কৰিব বোলে কি জানে? বোলে আগতে ভাই কি হ'ব, আগতে আছিলোঁ বৰদি, এতিয়াহে গ'লো বোলে ভগৱতী। আগতে ভাতে খাইছিলোঁ, কুঁৱে ধান উলিয়াইছিলোঁ। আগতে ধন টকা পইচা আকাল নাই, এতিয়া কি দুখ হ'লা, কি জগ লগালো আৰু ভাই ঐ, এতিয়া কিনি নাখালি উপায় নাই। তাৰমানে ভগৱানে দি ধন বুজে মন। ভগৱানে মোক ধন দিলে, যেতিয়া মোৰ অত্যাচাৰ হৈ গ'ল, ধন যেতিয়া ব্যৱহাৰ কৰিব নাজানিলোঁ, ধনক যেতিয়া অপব্যৱহাৰ কৰিলোঁ, এতিয়া সমস্ত ধন মোৰ হাতৰ পৰা গুচি গৈ এতিয়া পথৰ ভিক্ষৰু হ'ব লগা হ'ল বুলি ভাগৱতে সিদ্ধান্ত দিলে। কৃষ্ণ অ হৰি কহিবই
হার আৰু যি মত যুগুতি হৰিষে জীৱৰ আত্মা জীবন সম্প্ৰতি অজলে খাজি বন যেন মই সকলে বৰ ভৈল সেহি মত ভগ বন্ত পতন্তৰ এতিয়া ক'লে গুৰুসকল কিন্তু তাৰ উপহাস মাত্ৰ বুলি তাত কৰিব ইহাৰ আৰু ইমত যুগুতি হৰিষে জীৱন আত্মা জীৱৰ সম্পত্তি। এই আত্মা আৰু জীৱাত্মা দুটা বস্তুৰ আমাৰ লগত আছে। আমি যে ভক্তি কৰিব লাগে কাৰণটো কি? কাৰণটো হৈছে আমাৰ যে জীৱটোক আমি এটা ভাল জেগালৈ দিব লাগিব। যদি কৈছে মানুহৰ জনমটো মানুহৰ জীৱনটো দেৱৰো দুৰ্লভ, যাক স্বৰ্গ দেৱতাসকলেও বাঞ্ছা কৰি মানুহৰ জন্ম নাপায়। কিয় নাপায়? মানুহৰ জন্মৰ 5 বছৰতে তেওঁ ভক্তি কৰি বৈকুণ্ঠলৈ যাব পাৰে। মানুহৰ জন্মত 100 বছৰ নালাগে, 60-70 বছৰ 50 বছৰ ভক্তি কৰি তেওঁ বৈকুণ্ঠলৈ যোৱাৰ ব্যৱস্থা মানুহৰ জীৱনতে আছে। কিন্তু আন পক্ষী পোষা নাই, দেৱতাসকলৰ নাই। এইকাৰণে মানুহক কৈছে সৰ্বশ্ৰেষ্ঠ হিচাপে যে জীৱ আত্মা জীৱন সম্পত্তি। গতিকে জীৱৰে সদায় আত্মা কথা চিন্তা কৰিব লাগে, আত্মা কথা পাহৰিব নালাগে। যদি পাহৰি যোৱা যায়, আপোনালোকে দেখিছেনে গাহৰি, কুকুৰ, গৰু, শিয়াল, মেকুৰী, কেঁচু, তাত থাকি ডাঙৰ কথা কি বোলে লেট্ৰিনৰ পোক। এইবোৰ জন্ম ল'ব লাগিব যদি মানুহৰ জন্ম পায়, যদি কৃষ্ণক ভজনা নহয়। সেইকাৰণে কৈছিল কালিলৈ বিচাৰ কোন তোমাক সাক্ষী হ'ব। যমদূতে আহি ধৰি বান্ধি নিব, কোন তোমাৰ জামিন হ'ব। গতিকে আৰু দুদিনৰ পিছত যমদূতে নিব সেই কালখোৱা সকুৰা বেং কামোৰা, তেজত গছকা মাৰি ধৰিব আহি, যদি হৰি ভক্তি কৰা নহয়। তেতিয়া জীৱ যাবগৈ ক'ত? নৰকলৈ গৈ যান্ত্ৰণা ভোগ কৰিব লাগিব। গতিকে এইবোৰ আমি সমস্তৰে ত্যাগ কৰি কেৱল ভগৱন্তৰ ওচৰত কৰুণাপূৰ্ণ হ'ব লাগে। কৃষ্ণ আপুনিও কৰিলো স্তুতি বনায়া বিস্তৰ প্ৰণামোহে নয় প্ৰাণ নিয়ন্তা ঈশ্বৰ আতয়ন অন্তৰে শুনা উত্তৰ দিশত আছে কুৰ্মত নুহিৰণ ময়া বৰিষত নামতবৰ ঘমা পিতৃ গণ অধিকাৰী বৰিষৰ প্ৰজা নিৰণ
তৰে লগ ধৰি এতিয়া গলে পুৰুষসকল আপুনিও কৰিবা তুতি বনায়া বিস্তৰ প্ৰণামো হেনয় প্ৰণাম মিৰু ঈশ্বৰৰ আপুনি যেতিয়া ক'লে আপুনি কৈছে আপোন গুৰু বাতৰি লোৱা নিজ গুৰু সুধি যে মোৰ এই পৰমাত্মাৰ লগত সম্বন্ধ হৈ থকাৰ যিটো এটা আত্মা এই আত্মাটো কেনেকৈ আছে আত্মাটো কোন জেগাত আছে ইয়াক কেনেকৈ ভক্তি কৰিব লগা ভক্তি কৰিব পৰা যায় এই কথাখিনি আমি আপোন গুৰু শুনিব লাগিব এইকাৰণে ক'লে আত অনন্তৰে পুনৰ উত্তৰ দিশত আছে কৰ্মযত হৰিময় বৰিষত কৰ্ম অকৰ্ম বিকৰ্ম আজি এতিয়া যিসকলে ইয়াক সুন্দৰভাৱে আজি তিনিদিনীয়া চাৰিদিনীয়া কাৰ্যসূচীত যি ভগৱন্ত এই স্থানত ইয়াত যজ্ঞ কৰি যি ঈশ্বৰক লাভ কৰিব পাৰিছে ঈশ্বৰক লাভ কৰাৰ যিটো যত্ন ইয়াক কৈছে কৰ্ম কৰ্মটো হৈবেক জ্ঞান জ্ঞানে মুখ্য সাধিবেক এইটো কৈছে কৰ্ম ইয়াত কেইটা বস্তু আছে জানে ইয়াত চাৰিটা বস্তু লগ লাগি গ'ল ইয়াত হ'ল ব্ৰহ্মযজ্ঞ তাৰপিছত দেৱযজ্ঞ তাৰপিছত শৱযজ্ঞ অতিথি যজ্ঞ আৰু বিদায় যজ্ঞ এই যজ্ঞ ইয়াত চলি গ'ল এইকাৰণে আইসকল বা সমস্তৰ যে চাৰিবিধ কৰি তত্ত্ব সজিলা লীলাৰে চাৰিটা তত্ত্ব এই চাৰিটা তত্ত্ব বিষয়ে লিখিলে কি কৰিলে যে চাৰি তত্ত্ব জ্ঞান বিজ্ঞান তদং ৰহস্য এই হ'ল চাৰি তত্ত্ব জ্ঞানে হ'ল গুৰু আমি যদি ভাগৱতৰ জ্ঞানৰ উপলব্ধি কৰিব লগা হয় তেতিয়াহ'লে আমি সদায় এটা আশ্ৰয় ল'ব লাগিব এই আশ্ৰয়টো কি হৈছে আশ্ৰয় মানে গুৰু হ'ল আশ্ৰয় এইকাৰণে ক'লে গুৰু কথাটো এটা সাংঘাতিক বৰ্ণনা আনিছে ভাই মাৰিলে স্বৰ্গ পায় শৰণ ল'লে অধোগতি যায় কৃষ্ণ ইয়াত এটা কিন্তু ডাঙৰ তত্ত্ব দিলে যদি গুৰু ওচৰত শৰণ লৈ নাম লৈ যদি আকৌ গুৰুক যেতিয়া তেওঁ খবৰ লোৱা নাযাব গুৰু গৃহত গৈ যদি গুৰুক সন্মান কৰা নহ'ব তেতিয়াহ'লে গুৰুৱে ফল ল'লেও কিন্তু তেওঁ বিপদত পৰিব যে বিজ্ঞান মানে ঈশ্বৰক চিন্তা কৰা শক্তিটো কেৱল গুৰুজনাই দিব তদং মানে কি ৰহস্য যি নামৰ যি ৰহস্য নামৰ যি তত্ত্ব এই নামৰ তত্ত্ব ল'ব লাগিব জ্ঞান বিজ্ঞান তদং তৎকৰ এই জীৱনটো কেনেকৈ এই ভাৰতৰ পৰা অতিবাহিত কৰি বৈকুণ্ঠলৈ যোৱাৰ এটা ব্যৱস্থা তাক আপুনি তদং কৰক তেতিয়া কি আহিছে ৰহস্য যেতিয়া নামৰ যেতিয়া ভেদ পাব তেতিয়া সেই জীৱৰে তেতিয়া ৰহস্য ভেদ কৰিব পাৰিব তেতিয়া ৰহস্য পালে আৰু যান্ত্ৰণাৰ ভয় কেতিয়া আৰু কৰিব নালাগে কৃষ্ণ তুমি বিনে পৃথকনো হিকে কিছু আৰু যত দেখি নানা বিধ বিশেষ আকাৰ তোমাৰ তৰ কথা কেৱলে নিষ্ফল নপাৰে জুখিতে যেন সমুদ্ৰৰ জল
এ হৰিয়ে ৰাম যতলতা তৰু তীৰ্ণ পশু পক্ষী নৰ দেৱ ঋষি পিতৃভূত বানৰ কিন্নৰ অৰাম পৃথিৱী আকাশ স্বৰ্গ পাতাল যতে নামৰ ৰূপ ভেদ মাত্ৰ তুমি খেপতে এটা ডাঙৰ কথা আমাক ক'লে যে গুৰুসকল আইসকল যে আমি আমাৰ পথালি চপোৱা ন বুলি কোৱা হয় আমাক আমি যে এই পৃথিৱীখন দেখিছোঁ বা আকাশখন আমি দেখিছোঁ ইয়াক আমি খণ্ড খণ্ড দেখি আছোঁ আমি ভাগ কৰি কৰি দেখিছোঁ বগা নীলা ক'লা বেঙুনীয়া হালধীয়া আমি ভাগ ভাগ কৰি কৰি দেখিছোঁ কিন্তু ভগৱন্তৰ নামত কিন্তু এইবোৰ নাই এটাই ৰং এটাই এখনেই পৃথিৱী এই তত্ত্বটো আমাক কৈছে সেইকাৰণে আমি মানুহৰ জীৱনত আমি ধনী দুখীয়া বাচি আছোঁ আমি মানুহৰ জীৱনত ভাল বেয়া বিচাৰি আছোঁ আমি মানুহৰ জীৱনত ডাঙৰ সৰু বিচাৰি আছোঁ কিন্তু ভগৱন্তৰ নামত ডাঙৰ সৰু নাই ভগৱন্তৰ নামত আত্মা এটাই আত্মা একেই এটাই আত্মা আমিহে দেখি আছোঁ ক'লা বগা কিন্তু কৃষ্ণৰ ভক্ত যিজন হয় কিন্তু তেওঁ কোনো দিনে কোনো কালে কিন্তু তেওঁ ক'লা বগা ধনী নিধনী তেওঁ কেতিয়াও বিশ্বাস নকৰে যদি কোনোবা ভকতে তেনেকৈ বিশ্বাস কৰিছে তেতিয়াহ'লে তেওঁ ভক্তি উত্তীৰ্ণ কেতিয়াও হ'ব নোৱাৰে এতিয়া ক'লে গুৰুসকল নাম ৰূপ ভেদ মাত্ৰ তুমিকে প্ৰত্যেক নাম ভেদ কৰিব নালাগে ভগৱন্তক ভেদ কৰিব নালাগে এই সনাতন ধৰ্মত বিভিন্নজনে বিভিন্নভাৱে ভগৱন্তক ভাৱনা কৰিব তাৰমানে ভগৱন্তক চিন্তা কৰিব কোনোবাই যজ্ঞ দি চিন্তা কৰিব কোনোবাই পূজাৰ দ্বাৰাই চিন্তা কৰিব কোনোবাই নামৰ দ্বাৰা চিন্তা কৰিব কোনোবাই প্ৰাৰ্থনাৰ দ্বাৰাই চিন্তা কৰিব ভগৱন্তক চিন্তা কৰাৰ পদ্ধতি আছে বহু ধৰণৰ গতিকে কোনোবাই হাত যোগেৰে কৈছে হে প্ৰভু এই বিশ্বৰ জগতত যিমান সম্পত্তি আছে কিন্তু আপোনাৰ কিন্তু মোৰ বুলিবলৈ একো নাই গতিকে মোৰ বুলিবলৈ যেতিয়া একো নাই কিন্তু আপোনাক মই একো দিব নোৱাৰোঁ আপোনাৰ সৃষ্টি যিবোৰ সম্পত্তি যিবোৰ ঐশ্বৰ্য সেইবোৰকে আপোনাৰ ওচৰত অৰ্পণ কৰিছোঁ আপুনি যাতে কৃপা কৰক আৰু কিন্তু মই বা আমি কিন্তু নতুনকৈ ইয়াত আমি একো সৃষ্টি কৰিব পৰা নাই ক'ব পাৰিবনে কোনোবাই এই পৃথিৱীখন মই সৃষ্টি কৰিছোঁ বুলি ক'ব পাৰিবনে কোনোবাই এইডাল গছ মই সৃষ্টি কৰিছোঁ বুলি ক'ব পাৰিবনে কোনোবাই মই পানী সৃষ্টি কৰিছোঁ বিল সৃষ্টি কৰিছোঁ বুলি কোনেও ক'ব নোৱাৰে কিন্তু ভগৱন্তৰে সৃষ্টি কৰা বস্তুৰ ওপৰতহে আমি খাই জীয়াই আছোঁ যদি ভগৱন্তই সৃষ্টি কৰা বস্তুৰ ওপৰত যদি আমি খাই জীয়াই আছোঁ তেতিয়াহ'লে আমাৰ বাহাদুৰি ক'ত আমাৰ গৌৰৱ ক'ত ইমানবোৰ গৌৰৱ আমাৰ ক'ত আহিল একো নিব নোৱাৰে মৰিলে মাত্ৰ এই ভেলটো যাব ভেলটো ক'লৈ যাব শ্মশানলৈ যাব না ভাৰ্যা না পুত্ৰ না স্বামী না ল'ৰা ছোৱালী না বিল্ডিং না মটৰ গাড়ী না সা সম্পত্তি একো যাব নোৱাৰে হয়নে কৈছে মৰাৰ পিছত
ঘৰত মৰা আগে আগে ঘৰৰ পৰা টানি চোতালত দিব আনি, জীৱ গৈলে হৈ যাব ভেলত চাৰিয়ে নি, শ্মশান ঘাটে নি চিতাত উঠি মুখে দিব জুৰি, মুখত লগাই দিব জুৰি। ভৰিৰ পৰা মূৰলৈকে ইমানডোখৰ জেগা থাকিল, ইমানবোৰ ঠাই থকাৰ ভিতৰতো অন্যত ক'তো জুই লগাই নিদিয়ে, খালি মুখখনতে জুই লগাই দিবগৈ। এইটো ডাঙৰ কথা, ডাঙৰ কথা এইটো। মুখত জুই লগাই দিব। ল'ৰা ছোৱালীয়ে দুদিন বেয়া পাব, তাৰপিছত কোনোবা বেয়া পোৱাতে কৰিব মৰিল, কাল বাঘিনীজনী মৰিল, ভালে হ'ল যায়, এতিয়াহে মোৰ শান্তি আহিব আৰু। কোনোবাই চিন্তা কৰিব মোৰ এই জখিনীজনী মৰিল, ভালে হ'ল আৰু, এইকাৰণে দিন ৰাতি কোনোদিন শান্তি নাই আৰু। আৰে ভাই, তাই মৰিল ভাল হ'ল যেনিবা, সি মৰিল ভাল হ'ল, তই নমৰিবি না। কথাটো চাওকচোন বাৰু, আমি কওঁ ন, তাই মৰিল ভালে হ'ল আৰু, সেইটো মৰিল ভালে হ'ল আৰু, সেইজনী মৰিল ভালে হ'ল আৰু ন। কিন্তু ময়ো যে মৰিম এই কথাটো আপোনাৰ কোনো নাভাবে, আজিলৈ নাভাবে। এটা খাব নাপায় লেলা চেপেটা হৈ থকা কুকুৰটোৱে মৰিবৰ কাৰণে ভয় হৈ আছে। আপুনি মন কৰিবচোন, এটা কুকুৰ লেলা চেপেটা ফাপৰে খায়, উঠিবই নোৱাৰে, যাবই নোৱাৰে, তাকো যদি আপুনি চেই বুলি পেলাই যদি এটা দাণ্ডা লৈ পেলাই যদি কুকুৰটো মাৰিবলৈ ওলায়, সি কেংকেঙানি ধৰি আছে, চচৰি বাগৰি হ'লেও সি আপোনাৰ আঁতৰি গুচি যাবগৈ। মৰাৰ কাৰণে সকলোৰে ভয়। গতিকে যিজন হৰিভক্ত, যিজনে আত্মাক চিনি পাইছে, যিজনে শৰীৰটো কাম নাই, বিশ্বৰ জগতৰ ভগৱন্তৰ অধিকাৰী, সেইজনে কেতিয়াও মৰিবলৈ ভয় নকৰে। কাৰণ মৰিলে প্ৰাপ্তি হ'ব, কিন্তু মৰিলে প্ৰাপ্তি হয়, কিন্তু মৰিবও জানিব লাগিব। কেনেকৈ মৰিব লাগে মৰিবও জানিব লাগিব। যেতিয়া আমি LP স্কুলত পঢ়ি থাকোঁ, মোৰ মা বৰ মৰম কৰিছিল। আমি তেতিয়া খাখী পেনৰ 7টামান টাপলি দেই প্ৰভু, খাখী পেন হাফ পেনত 7টামান টাপলি, গামোচা পিন্ধি স্কুললৈ যাওঁ। এটা দিনত স্কুলৰ পৰা আহি যেতিয়া আমি কিতাপ পানী যেতিয়া থৈ, যেতিয়া এই বাঁহতলিলৈ ল মাৰোঁ, তেতেলী গছলৈ তললৈ ল মাৰোঁ, তেতিয়া আমাক আইতাই কয়, এই বুঢ়ী মাৰোৰে যোৱা হাত, বুঢ়ীয়াই খোৱা হাত, নাহক মৰিবা নাজানা হোৱা হাত। আমাক এনেকৈ কয়, বোলে মৰিবা নাজানা হোৱা হাত। আমি কওঁ, এই আইতাজনীয়ে আমাক দেখিবই নোৱাৰে, আমাৰ মায়ে গালি নাপায়, আইতাই গালি পায়। কিন্তু এতিয়া শাস্ত্ৰ পঢ়িলোঁ, শাস্ত্ৰ ব্যাখ্যা কৰিছোঁ, কিন্তু এতিয়াহে জানিছোঁ সেই অতীতৰ কথাখিনি মনত পৰিছে, আইতাৰ কথাখিনি মনত পৰিছে। হয়, আইতাই যে আমাক গালি পাইছিল বোলে, ঐ বোলে মৰিবা নাজানা হোৱা হাত। এতিয়াহে গম পাইছোঁ আপোনাৰ শাস্ত্ৰ পঢ়ি, শাস্ত্ৰ আপোনাৰ কথা কৈ মানুহ মৰিবাও জানিব লাগিব। যি মানুহে মৰিবলৈ জনা নাই, সেই মানুহে আৰু পুনৰ্জন্ম নাপায়। যি মানুহে মৰিবলৈ জানিছে, সেই মানুহ বৈকুণ্ঠত থাকিব। শাস্ত্ৰৰ সিদ্ধান্ত। কৃষ্ণ কুৰু দেশ নিবাসী যাক লগে আপুনি পৃথিৱী দেৱী মূৰ্তি ধৰি ৰাম যজ্ঞ বৰাহৰ আগে তুতি বিনাৱন্ত তানে মহামন্ত্ৰ মনত জপন্ত বুলন্ত ঈশ্বৰ প্ৰভু প্ৰণাম পাৱত কৰ্মফলে তোমাক ঢাকিছে জগতত দেহ ইন্দ্ৰিয়ক ব্যাপী আচন্ত নজানে বিবেকী পণ্ডিতে তাক বিচাৰিছে মানে। এতিয়া ক'লে গুৰুসকল আমি শেষলৈ আহি আছোঁ। এতিয়া ক'লে যে
যজ্ঞ বৰাহ আগে তুতি বিনাৰন্ত কৈছে আপুনি পৃথিৱী দেৱীৰ মূৰ্তি ধৰি লন্ত যে আপুনি পৃথিৱী দেৱী দেৱী কাক কৈছে দেৱী হৈছে আইদৰ শক্তি দেৱী হৈছে নাশনি দেৱী হৈছে অসুৰক বধকাৰী গতিকে এইসকলক দেৱী বুলি কোৱা হৈছে দেৱীয়ে ৰাখি আছে সৃষ্টি যদি দেৱীৰ ক্ষমতা যদি নাথাকিলহেঁতেন তেতিয়াহ'লে এইখন সৃষ্টি হ'ব নোৱাৰে পাৰিব কোনোবা ক'ব পাৰিব পুৰুষে ক'ব পাৰিব মই সৃষ্টি কৰিব পাৰিম বুলি কোনো ক'ব নোৱাৰে কোনেও ক'ব নোৱাৰে কোনো পুৰুষে ক'ব নোৱাৰে যে সৃষ্টি কৰিব পাৰিম বুলি প্ৰকৃতি নহ'লে সৃষ্টি নহয় গতিকে এইকাৰণে প্ৰকৃতিক আইদৰ শক্তি বুলি কোৱা হৈছে কাৰণে প্ৰকৃতিক দেৱীক পূজা কৰিব লগা হৈছে যাৰ দ্বাৰাই বংশ বৃদ্ধি হয় ভগৱতী দুৰ্গা কালী শ্যামা লক্ষী সৰস্বতী এইবোৰ এতিয়া এইকাৰণে যে দুৰ্গা শক্তি আইদৰ শক্তি এতিয়া এইকাৰণে আমি পূজা কৰিব লাগে কাক পূজা কৰিব লাগে মাতৃক পূজা কৰিব লাগে আৰু ডাঙৰ বয়োজ্যেষ্ঠসকলক পূজা কৰিব লাগে গতিকে ইয়াক কৈছে কি আইদৰ শক্তি দেৱী আমি সদায় পূজা কৰিব লাগে আৰু ক'লে যে যজ্ঞ বৰাহৰ যজ্ঞ আমি সদায় 5টা যজ্ঞ কৰিব লাগে এই 5টা যজ্ঞ হৈছে ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ পিতৃ মাতৃ যজ্ঞ স্বামী যজ্ঞ আৰু অতিথি যজ্ঞ অৰ্থাৎ ভূত যজ্ঞ আৰু অতিথি যজ্ঞ আমি ৰাতিপুৱা শুই উঠাৰ লগে লগে শৌচ পেচাব কৰি সুন্দৰভাৱে গা ধুই ভাল পৰিষ্কাৰ কাপোৰ পিন্ধি কোনোবাই তুলসী তলিত হওক কোনোবাই ফুলৰ তলিত হওক নাইবা কোনোবাই যদি কাৰোবাৰ মণিকূট আছে যদিও সোমাব নোৱাৰে তাত বঢ়িয়াকৈ পানী দুনি ছিটিয়াই এগছি বন্তি জ্বলাই ধূপ জ্বলাই আধা ঘণ্টা নালাগে 10 মিনিটো নালাগে কেৱল 1 মিনিট ভগৱন্তৰ ওচৰত অপেক্ষা কৰোঁ হে প্ৰভু এইখন ঘৰৰ গৃহিণী মই এইখন ঘৰৰ মই লক্ষ্মিনী এইখন ঘৰৰ গোটেই দায়িত্ব ভাল আৰু বেয়া মই চকু কাণ দি আছোঁ প্ৰভু গতিকে যাতে আপুনি আপোনাৰ চৰণত মই শৰণাপন্ন হৈছোঁ গতিকে আপুনি যাতে মোক ভাল সৎ জ্ঞান যাতে আপুনি দিয়ে 1 মিনিট এই 1 মিনিট ভগৱন্তক পূজা কৰাৰ লগে লগে সেই মাকৰ এগৰাকী কন্যা আছে ছোৱালী আছে ছোৱালীজনীয়ে দেখি আছে মাকক কি কৰি কিখন নাটক কৰি আছে ছোৱালীজনীয়ে দেখি আছে মায়াকে ভক্তি নাটক কৰিছে নে ধ্বংসলীলা নাটক কৰি আছে আৰু আজি এদিন কালি এদিন কৈ নিজৰ গিয়াককো লৈ আহিছে সেই জেগালৈ সেই ভক্তি জেগালৈ যেতিয়া নিজৰ গিয়াকক লৈ আছে নিজৰ ল'ৰা 2টা 1টা 3টা আছে সেই ল'ৰাকেইটাই দেখি আছে যে বাবাই বা পিতৃজনে বা পিতাই কি নাটক কৰি আছে এখন হ'ল ধ্বংসলীলা নাটক নহয় ভক্তিলীলা ভক্তি নাটক তাৰ পৰা আজি এদিন কালি এদিন কৈ বোপা আয়ো তোমালোকে 2টা 3টা আহাচোন আহা তোমালোকে অলপ ঈশ্বৰ সেৱা কৰাচোন এই সময় যেতিয়া ল'ৰা ছোৱালীকেইটাক যেতিয়া মাতি আনি যেতিয়া সেই কামত যেতিয়া অভ্যাস কৰাব লাহেকৈ বাপক মায়েক তেতিয়া অকণমান অব্যাহতি লওক আৰু ল'ৰা ছোৱালীক দায়িত্ব দি দিয়ে নকৰিলে হেই ডাঙৰে মাজুৱাই বা সৰুৱাই বোলে বাবা কি কৈছা তোমালোকে যোৱা আগে ঈশ্বৰৰ ভক্তি কৰি তাৰপিছত কিতাপ ল'বা আহি কৃষ্ণ নহয় আগে কিতাপ ভক্তিটো নাই এতিয়া ভক্তি নাই কিতাপ আছে কিন্তু ভক্তি নাই তাৰমানে কিতাপ পঢ়িব লাগে ডাঙৰ চাকৰি কৰিব লাগে বছ ইমানেই ঈশ্বৰৰ ভক্তি কৰিব লাগে যে এইটো কেতিয়াও নাই গতিকে তেনে ল'ৰা ছোৱালীয়ে প্ৰফেচাৰ হওক ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক আনকি যিহেই নহওক প্ৰধানমন্ত্ৰী হৈ যাওক যদি আসুৰিক শক্তি যদি সন্তান আছে
প্ৰধানমন্ত্ৰী হ'লেও পুতেকে নামানে। আমি সকলোৱে মানি আছোঁ সেইজনক, প্ৰফেচাৰজনক সকলোৱে মানি আছোঁ, ইঞ্জিনিয়াৰজনক সকলোৱে মানি আছোঁ, ডক্টৰজনক সকলোৱে মানি আছোঁ, হাইস্কুলৰ হেডমাষ্টৰক সকলোৱে মানি আছোঁ। তাৰ ঘনীয়েকে নামানে, তাৰ ল'ৰা ছোৱালীয়ে নামানে। উদাহৰণ, কিন্তু আমি তেওঁ মানো, শিক্ষক বুলি আমি মানো, ডাঙৰ বুলিও আমি মানো, কিন্তু তাৰ ল'ৰা ছোৱালীয়ে নামানে কৃষ্ণ। ইয়াৰ কাৰণটো কি? গতিকে কাৰণটো হ'ল ঈশ্বৰ ভক্তি নোহোৱাৰ কাৰণে সকলোৱে মানে, কিন্তু নিজৰ ল'ৰা ছোৱালীয়ে নামানে। কি হ'ব ভাই? সকলোৱে মোক ওলাই গ'লে সেৱা কৰে, সকলোৱে মোক ওলাই গ'লে মোক মানে সন্মান কৰে, কিন্তু এই ঘৰত ভাইয়া কি হ'ব? ল'ৰা ছোৱালীকেইটাই কিন্তু মোক কোনোদিন নামানে। এতিয়া আনে মানা কি আনে মানি কি হ'ল? এতিয়া তাৰ যদি নিজৰ ল'ৰা ছোৱালীয়ে যদি তাক নামানে, আনে মানি আনৰ পৰা সন্মান লোৱা কি দৰকাৰ আছে? সন্মানটো নিজৰ ঘৰত আহিব লাগে কৃষ্ণ। এই তত্ত্ববিলাক মানে আমি চাব লাগিব, আমি সময়টোকো লক্ষ্য কৰিব লাগিব দেই গুৰুসকল। কাৰণ আহক ৰাখিব আমি স্নান প্ৰাণ কৰি সেহি নদীৰ জলহত শুদ্ধ হুয়ে ভাৰতনি বাসী জহত শুনা সভা সদ মহা ভাগৱত পদ ইহাৰ শ্ৰৱণে তৰে সমস্ত পদ। স্নান, আমি শৰীৰটো পৰিষ্কাৰ কৰিবৰ কাৰণে আমি স্নান কৰা হয়, আৰু সেই জলৰ দ্বাৰা আমি কাপোৰ কানি পৰিষ্কাৰ কৰা হয়, আৰু শৰীৰটোত বাহিৰৰ বীজাণুৰে আমাৰ শৰীৰটোক নষ্ট কৰিব নোৱাৰে বা বেমাৰ আজাৰ নহ'বৰ কাৰণে আমি স্নান কৰোঁ। এইটো হ'ল আমাৰ বাহ্যিক বাস্তৱ। কিন্তু আমাৰ আভ্যন্তৰীতো আমি স্নান কৰিব লাগিব। বাহিৰে ভিতৰে হৈয়া একাকাৰ। বাহিৰত যিমান পবিত্ৰ, ভিতৰতো সিমান পবিত্ৰ হ'ব লাগিব। যদি বাহিৰতো পৰিষ্কাৰ হয়, যদি ভিতৰতো যদি অপবিত্ৰ হয়, তেতিয়াহ'লেতো কামত নাহিব। তেতিয়া কৈছে বাহিৰে জ্বলছে চাকি, মোৰ ড্ৰেছ পোছাক সুন্দৰ, ভিতৰে অন্ধকাৰ, কিন্তু মোৰ ভিতৰখন অন্ধকাৰ, আত্মা আলকাতাৰে লিপি থৈ দিয়া। সেইকাৰণে কৈছে বাহিৰে জ্বলছে চাকি, ভিতৰে অন্ধকাৰ, কোন মিস্ত্ৰীয়ে বনাইছে ঘৰ এনে চমৎকাৰ। এই ঘৰটো কোন মিস্ত্ৰীয়ে বনালে ইমান সুন্দৰ কৰি? কিন্তু সুন্দৰ কৰি বাহিৰটো বনালে হয়, কিন্তু ৰুমটো ভিতৰত একো নাই, চকী বেঞ্চি কৃষ্ণ। বাহিৰত ৰং লগাই দিলে, সৌন্দৰ্য ৰং লগাই দিলে, ইতিবিতি ৰং লগাই দিলে, কিন্তু ভিতৰত কিন্তু একো নাই, উদাম। ভিতৰে জ্বলছে চাকি, বাহিৰে অন্ধকাৰ, মোৰ পিন্ধা বস্ত্ৰখন চিগাই হওক, মোৰ পিন্ধা বস্ত্ৰখন অলপ লেতেৰা হওক, কিন্তু আত্মাটোৰ কিন্তু মোৰ লেতেৰা হোৱা নাই। তোমাৰ কিন্তু কাপোৰ কানি পৰিষ্কাৰ হ'লে হ'ব কি তোমাৰ আত্মা লেতেৰা হৈ আছে, কিন্তু মোৰ আকৌ কাপোৰ কানি লেতেৰা হ'ব পাৰে, কিন্তু আত্মা চফেদ হৈ আছে, পৰিষ্কাৰ হৈ আছে। সেইকাৰণে জলৰ সঠিক হ'ব লাগে আমি। জল যেনে পবিত্ৰ, চফেদ, নিৰ্মল। গতিকে এজন ভকত পবিত্ৰ হ'ব লাগে, নিৰ্মল হ'ব লাগে, উদাৰ হ'ব লাগে, যাতে জলে কাকো যাতে যেনেকৈ ঘৃণা নকৰে। তদ্ৰূপ এজন ভকতৰ জলৰখি হয়, কিন্তু কাকো তেওঁ ঘৃণা কৰিব নালাগে। কৃষ্ণ পৰম নিষ্কামে নিষ্ভক্তি হৈবে
অগুচিবে কয় আপুনি লিৰ দুখ জহত এতেকে শ্ৰৱণ ধৰ্ম জানো পাম কহে অনিৰুদ্ধে খবে অবোলাৰাম ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 ও হৰি রাম রাম রাম